এয়া বৰ্তমান আমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আটাইতকৈ ওখ শিৱ মূৰ্তিটো চাবলৈ গৈ আছোঁ। কাঠমাণ্ডু চহৰৰ পৰা প্ৰায় 25-30 কিলোমিটাৰমান দূৰত্বত চাংগা নামৰ ঠাইত অৱস্থিত। এয়া আমাৰ মিছেছ, মোৰ কইনা, মোৰ মানুহজনী এটা থিয় ৰাস্তা এটাত খোজকাঢ়ি আহি আছে। মেখেলা চাদৰ পিন্ধিয়ে আহিছিল। তাৰমানে ৰাতিপুৱা আমি পশুপতি মন্দিৰ চাবলৈ গৈছিলোঁ, সেইকাৰণে মেখেলা চাদৰ পিন্ধি যাব দিছিলোঁ। তো তেনেকৈ সেই ড্ৰেছেৰেই আমি থকাৰ বাবে এনেকৈ মেখেলা চাদৰেৰে আহি আছোঁ বৰ্তমান। এইবিলাক এই তলফালে চাওক, এই চাংগা ঠাইখিনিৰ চহৰৰ বাকী দৃশ্যবিলাক চাওক। এতিয়া আমি পাহাৰৰ ওপৰলৈ উঠি আছোঁ, ক্ৰমান্বয়ে ওখ জেগালৈ উঠি আছোঁ। আমাৰ মিছেছ আহি আছে, পাহাৰ বগাই বগাই ওপৰলৈ আহি আছোঁ। এইবোৰ বিভিন্ন দোকান। আমি সেয়া ফাইনেলি অৱশেষত আমি এই পৃথিৱীৰ আটাইতকৈ ওখ এই শিৱ মূৰ্তিটোৰ ওচৰলৈ আহি পালোঁ। এয়া চাওকচোন, এয়া পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো, শিৱ মূৰ্তিটো। শিৱ মন্দিৰো হয় এইটো বাৰু, এইটো মূৰ্তি, শিৱৰ যিটো মূৰ্তি এইটো আটাইতকৈ ওখ, পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। ইয়াৰ সঠিক হিচাপটো ক'ৰবাত লিখা আছে, মই অলপ পিছত জনাই আছোঁ বাৰু ক'ত কিমান হয় ওখ, সেইটো অলপ পিছত জনাই আছোঁ। আমাৰ মিছেছে ভিডিঅ' কৰি আছে। এতিয়া যাওঁচোন, গৈ আছোঁ ওপৰলৈ গৈ আছোঁ, ভিডিঅ' কৰি ওপৰলৈ গৈ আছোঁ। এতিয়া ওচৰৰ পৰা দেখুৱাই আছোঁ এই মূৰ্তিটো চাওকচোন, কি সুন্দৰ, কি ধুনীয়াকৈ ঠাইখিনি। এইখিনি চাংগা জেগাটোৰ নাম, চাংগা ঠাইখিনিৰ নাম চাংগা। কাঠমাণ্ডুৰ পৰা প্ৰায় 25-30 কিলোমিটাৰ দূৰত্বত অৱস্থিত ঠাইখিনি। হ'ব ন, জুম কৰি দিম নেকি? কেইটকা? নেপালী 20। दो मजा आने दो। চাও এইফালে। কৰি আছো। বন্ধুসকল, বৰ্তমান আমি কাঠমাণ্ডুৰ পৰা এই চাংগা বুলি ঠাইডোখৰলৈ আহিছিলোঁ। তাত ইয়াতে যি পৃথিৱীৰ আটাইতকৈ ওখ
শিৱ মূৰ্তিটো আছে তাৰে ওচৰতে থকা এখন হেঙিং ব্ৰিজ হয়। এই হেঙিং ব্ৰিজৰে আমি এতিয়া এনেকৈ গৈ আছোঁ। এই হেঙিং ব্ৰিজ ইয়াত নেপালী 20 रुपया 20 रुपया নেপালী এনেকৈ লৈছে পাৰ হেড। তো আমি হেঙিং ব্ৰিজেৰে আহি আছোঁ। এই চাওক হেঙিং ব্ৰিজৰ পৰা কি ধুনীয়াকৈ তলৰ দৃশ্যবোৰ, অৰ্থাৎ এইটো হৈছে মেইন ঘাইপথ, মানে এইটো ৰাষ্ট্ৰীয় ঘাইপথ এটা। এইটো ইয়াৰে কাঠমাণ্ডুৰ পৰা আমাৰ ভাৰত সীমান্তৰ যি বীৰগঞ্জ, সেই বীৰগঞ্জলৈকে যোৱা যিটো মেইন ৰাস্তা, সেই ৰাস্তাটো হৈছে এইটো, তলেৰে গৈ আছে ৰাস্তাটো। এতিয়া আমি পাহাৰৰ ওপৰত আছোঁ, ওপৰত এই হেঙিং ব্ৰিজত। এই হেঙিং ব্ৰিজত আমাৰ মানুহজনী তাইও ধুনীয়াকৈ ফটো উঠি আছে, খোজকাঢ়ি আছোঁ, গৈ আছোঁ। মোবাইলটো অকণমান লৈ যাব ভয়ো লাগে, তলত পৰিলে পোৱাটো আৰু সম্ভৱ নহ'ব। সম্ভৱ নহ'ব, কষ্টকৰ হ'ব তেনেকুৱা। চাওকচোন, এয়া হৈছে মেইন ৰাস্তাটো, মানে কাঠমাণ্ডু চহৰৰ পৰা আমাৰ ভাৰত সীমান্তৰ ইণ্ডিয়া বৰ্ডাৰত থকা যি নেপালৰ বীৰগঞ্জ নামৰ চহৰখন আছে, সেই বীৰগঞ্জলৈকে যোৱা মেইন পথটো। এই মেইন পথত ইয়াত বাছ হওক চুমো হওক বা যিকোনো প্ৰাইভেট গাড়ীবোৰ এইফালে অহা যোৱা কৰে। মানে এইটো দিশেৰে আপোনাৰ আমাৰ ভাৰত সীমান্ত বীৰগঞ্জৰ পৰা আহি এইফালেৰে আপোনাৰ নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈকে যোৱা মেইন ৰাস্তাটো। তো আমি বৰ্তমান ইয়াতে এই হেঙিং ব্ৰিজত আমি বৰ্তমান হেঙিং ব্ৰিজেৰে আমি বৰ্তমান খোজকাঢ়ি আছোঁ। এয়া হেঙিং ব্ৰিজখন চাওকচোন, কি ধুনীয়া দীঘল আছে হেঙিং ব্ৰিজখন। এইটো হৈছে মেইন পথ, মানে কাঠমাণ্ডু চহৰৰ পৰা আমাৰ ভাৰত সীমান্তলৈকে থকা যি বীৰগঞ্জ নামৰ চহৰ আছে, সেই বীৰগঞ্জলৈকে যোৱা মেইন পথ এইটো। এই ৰাস্তাৰে কাঠমাণ্ডুৰ পৰা সেই বীৰগঞ্জলৈকে বাছ, টাটা চুমো বা যিকোনো প্ৰাইভেট গাড়ী, কাৰবিলাক, বিভিন্ন বাহনবিলাক এইফালেৰে অহা যোৱা কৰে। আৰু হেঙিং ব্ৰিজখন চাওকচোন, হেঙিং ব্ৰিজ চাওক। ইয়াৰ পৰা এই চাংগা নামৰ এই চহৰখনৰ এইবিলাক গোটেই চহৰৰ দৃশ্য ইয়াৰ পৰা চাব পাৰি, দেখা পোৱা যায় ইয়াৰ পৰা। ব'লা মই খোজকাঢ়ি অহা ভিডিঅ' বনাইছিলি না? হা কি ক? এইখিনি ধৰা, এইখিনি আছে ভিডিঅ'টো, এইখিনিতে ধৰা, বেলেগ নালাগে, কৰাই আছে একেলগে কৰা। হৈয়ে আছে। তলৰ পিনে চালে মাথা ঘূৰাই যায় একেবাৰে। মই পানী খাম অলপ, বটলটো ভৰাই নথব। ভৰাই নথব, ৰ'ব মই খাম। বন্ধ কৰোঁ। চাদৰ উৰি গৈছে।
Auntie, 01 062. Good, good.